ৰাজ্যত বৰ্তমানেও হ্ৰাস পোৱা নাই কৰোনাৰ গণসংক্ৰমণ হয় ইতিমধ্যে নতুনকৈ বহু ব্যক্তিৰ দেহত এতিয়া ধৰা পৰিছে কৰোনাৰ উপস্থিতি মই উপস্থিত আছোঁ মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়ৰ সন্মুখত আৰু অসামৰিক চিকিৎসালয়ৰ কেইবাগৰাকীও ৰোগী তথা কৰ্তৃপক্ষৰ গাত ইতিমধ্যে কৰোনাৰ উপস্থিতি ধৰা পৰাৰ পাছতেই আজি মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়খন সম্পূৰ্ণৰূপে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে মোৰ সতীৰ্থ প্ৰাঞ্জলে দেখুৱাব এয়া হৈছে মাৰ্ঘেৰিটাৰ একমাত্ৰ অসামৰিক চিকিৎসালয় আৰু এই অসামৰিক চিকিৎসালয়খনক বৰ্তমান আজি দুদিন ধৰি কণ্টেইনমেণ্ট এলেকা হিচাপে ঘোষণা কৰিছে প্ৰশাসনৰ তৰফৰ পৰা যিহেতু এই মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়ত কেইবাজন ব্যক্তিৰ দেহত তথা কেইবাজনো কৰ্তৃপক্ষৰ দেহত ইতিমধ্যে কৰোনাৰ উপস্থিতি ধৰা পৰাৰ কথা সদৰি কৰিছে এতিয়া দেখা গৈছে যে বৰ্তমান ৰোগীসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতি উদ্ভৱ ঘটিছে কিয়নো বৰ্তমান কোনো ধৰণৰ প্ৰৱেশ ইতিমধ্যে নিষিদ্ধ কৰিছে প্ৰশাসনৰ তৰফৰ পৰা আৰু এটা কথা উল্লেখ কৰিব লাগিব যে অতি দ্ৰুতগতিত মাৰ্ঘেৰিটা বুলি নহয় অসমৰ ৰাজ্যৰ প্ৰতিখন জিলাতে অতি দ্ৰুতগতিত কৰোনাৰ গণসংক্ৰমণ ঘটিছে কিন্তু ইয়াৰ পাছতো কিন্তু একাংশ লোকে চৰকাৰৰ যি প্ৰশাসনৰ যি ক'ভিড প্ৰট'কল মানিবলৈ বাৰম্বাৰ জনাই আহিছে কিন্তু ক'ভিড প্ৰট'কল মানি চলাৰ পৰিলক্ষিত হোৱা নাই মোৰ লগত এগৰাকী স্থানীয় ব্যক্তি আছে মই তেওঁৰ পৰা এই ক্ষেত্ৰত মই কিছু কথা জানিব বিচাৰিম হয় কি ক'ব কেতিয়াৰ পৰা বন্ধ হৈছে এইটো আমাৰ শনিবাৰৰ পৰা বন্ধ হ'ল শুক্ৰবাৰে আৰম্ভ কৰিছিলে কৰোনা টেষ্ট কৰি আছিলে শুক্ৰবাৰ মানে বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰিলে তাৰ 2-3জন পলাই গ'ল ধৰা পৰিছে সিহঁতক ছাইড কৰিব কৈছে অকণমান ছাইডত ৰখি দিয়ক সিহঁতে ল মাৰি পলাই গ'ল কৰ্মচাৰী এজন আমাৰ মেডিকেলৰ ষ্টাফ এজন পালে তেখেতৰ নাম হ'ল চানু শৰ্মা তেখেতক পোৱা মানে শুক্ৰবাৰে পালে লগে লগে প্ৰশাসনৰ ফালৰ পৰা শনিবাৰৰ পৰা বন্ধ কৰি দিছে হয় এটা কথা মই পূৰ্বে উল্লেখ কৰিছোঁ মাৰ্ঘেৰিটাৰ যি একমাত্ৰ চিকিৎসালয় মাৰ্ঘেৰিটাৰ একমাত্ৰ অসামৰিক চিকিৎসালয়খন বৰ্তমান এতিয়া আজি 3 দিনে বন্ধ হৈ আছে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ৰোগীসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতি উদ্ভৱ ঘটাৰ পৰিলক্ষিত হৈ যায় কেমেৰা পাৰ্চন প্ৰাঞ্জলৰ সৈতে মই উজ্জ্বল চৌধুৰী ঈশান নিউজ